প্ৰাৰ্থনা কৰিম। সৰ্বোপৰি জনা পিতৃ ঈশ্বৰ, তোমাৰ মহা অনুগ্ৰহ, মহা আশীৰ্বাদ, মহা পৰিত্ৰাণৰ বাবে আমি তোমাৰ ওচৰত কৃতজ্ঞ। পিতা, আমি যেন তোমাৰ বাধ্য সন্তান হৈ তোমাৰ সন্তোষজনক জীৱন যাপন কৰিব পাৰোঁ আৰু তোমাৰ ইচ্ছা পালন কৰিব পাৰোঁ, তুমি আমাক কৃপা কৰি সহায় কৰা। প্ৰভু, আমি তাকৰীয়া জাকতি গোট খাইছোঁ প্ৰভুৰ দিনত তোমাৰ সন্তানবিলাকৰ লগত আৰু তোমাৰ লগত। প্ৰভু, তুমি আমাক শিক্ষা দিয়া যেন আমি আত্মিক জীৱনত বাঢ়ি বাঢ়ি যাওঁ, পৰিপক্ক হওঁ আৰু আমি যেন তোমাৰ শুভবাৰ্তা মানুহৰ আগত প্ৰচাৰ কৰিব পাৰোঁ আৰু মানুহে যেন সেই শুভবাৰ্তা শুনি অনন্ত জীৱনৰ ভাগী হয়। প্ৰভু, বাকী তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। এতিয়া আমি শাস্ত্ৰপদ চাম। প্ৰথমতে যিহিজকেল 33 অধ্যায়, তাৰ পৰা আমি আজি আৰম্ভ কৰিম। ইজেকিয়েল 33 পুৰণি নিয়মত যিহিজকেল 33 অধ্যায় অধ্যায় 11-12 পদ পঢ়িম। Ezekiel chapter 33, 11 and 12 পঢ়িম। তুমি তেওঁবিলাকক কোৱা, প্ৰভু যীশুৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ।
কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে তাতহে মই সন্তোষ পাওঁ। ঘূৰা, তোমালোকৰ কুপথৰ পৰা তোমালোক ঘূৰা, কিয়নো হে ইছৰাইল বংশ, তোমালোকে কিয় মৰিবা? আৰু হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকক কোৱা, ধাৰ্মিকৰ ধাৰ্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ নকৰিব, আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ'লে সি নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই পতিত নহ'ব, বা ধাৰ্মিকজনে পাপ কৰা দিনা নিজ ধাৰ্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব। ধন্যবাদ। ইয়াতে আচৰিত কথা আমি পাইছোঁ। আমাৰ বিষয়টো পৰিত্ৰাণৰ তত্ত্ব, আৰু ইয়াত পৰিত্ৰাণ কেনেকৈ পাব পাৰি, পৰিত্ৰাণ পাবলৈ কৰ্ম কৰা সেইটো কোৱা নাই বাইবেলত। বাইবেলত কৈছে শুনা, শুনা, শুনা। এইটো বহুত ইম্পৰ্টেণ্ট। কি শুনিব? ঈশ্বৰৰ কথা। কেলে শুনিব লাগে? শুনাৰ দ্বাৰাই বিশ্বাস। আৰু কি শুনিব? এইটো ঈশ্বৰৰ বাক্য, খ্ৰীষ্টৰ বাক্য শুনাৰ দ্বাৰাই বিশ্বাস হয়, আৰু বিশ্বাস কৰিলে পৰিত্ৰাণ পায়। এতিয়া ইয়াতে আকৌ কি কৈছে আমি পালোঁ, ইয়াত আমি পাইছোঁ, তুমি তেওঁবিলাকক কোৱা, মানে যিহিজকেলক কৈছিলে ইছৰাইল জাতিক ঈশ্বৰৰ বাক্যটোক ক'বলৈ। আৰু কি ক'বলৈ কৈছে ইয়াত? ঈশ্বৰে কৈছে, ঈশ্বৰতকৈ মহান নথকাৰ কাৰণে ঈশ্বৰে নিজৰ লগতে শপত কৰিছে। মানুহে নিজতকৈ ডাঙৰৰ লগত শপত কৰে, আৰু কেতিয়াবা নিজৰ কথাটো ৰাখিবৰ কাৰণে এইটো ঈশ্বৰৰ নামতো শপত কৰে, নহ'লে মা কচম বুলি কয়, নহয় জানো? ঈশ্বৰে কাৰ লগত কচম কৰিব? এতিয়া নিজৰ লগতে কচম খাইছে বা শপত খাইছে। কি বুলি কৈছে? মোৰ জীৱনৰ শপত, দুষ্টই মৰিলে তাত মই সন্তোষ নাপাওঁ। দুষ্টই নিজৰ দুষ্টতাৰ পৰা ঘূৰিলে আৰু জীয়াই থাকিলে তাতে মই সন্তোষ পাম বুলি কৈছে। আৰু যিহিজকেলক আকৌ কৈছে, ঘূৰা, ঘূৰা, তুমি মানুহবিলাকক কোৱা ঘূৰিবৰ কাৰণে। আৰু হে মনুষ্য সন্তান বুলিও কৈছে, তুমি তোমাৰ জাতিৰ সন্তানবিলাকক কোৱা, ধাৰ্মিকতাই কি কৈছে? তেওঁৰ অপৰাধৰ দিনা, যিদিনাখন পাপ কৰিব, সেই মানুহৰ ধাৰ্মিকতাটো সেই পাপৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। আৰু দুষ্টটোও কি কৈছে? যিদিনা ঘূৰিব তাৰ দ্বাৰাই সি পতিত নহ'ব, ধ্বংস নহ'ব, এইটো কৈছে। তাৰপিছত তেওঁ নিজ ধাৰ্মিকতাত নিৰ্ভৰ নকৰিব, সেইটো কৈছে। এতিয়া আমি যদি চাওঁ, আমাৰ বিষয়টো হ'ল পৰিত্ৰাণৰ তত্ত্ব বা ডক্ট্ৰিন অফ চেলভেশ্যন বুলি ইংৰাজীত কৈছে। এতিয়া আমি শুনি আহি আছোঁ, পৰিত্ৰাণ পাবলৈ হ'লে মন পালটনটো বহুত ইম্পৰ্টেণ্ট। কিহৰ পৰা মন পালটাব? আমাৰ অহংকাৰ, আমাৰ চিন্তা ধাৰা, বুদ্ধি, আইডিয়া, সেই তাৰ পৰা ঘূৰি পেলাই ঈশ্বৰে কোৱা কথাটো সম্পূৰ্ণ বিশ্বাস কৰিব লাগিব। মানুহৰ দেখাত ঈশ্বৰৰ যিটো ৰাস্তা, এইটো মূৰ্খামিৰ নিচিনা লাগিব পাৰে, কিন্তু ঈশ্বৰে মানুহে যিটো মূৰ্খ বুলি ভাবে এনেকুৱাই ঈশ্বৰে আঁচনি কৰিছে। ঘূৰা, মন পালটোৱা। আৰু কি পাই আহিছিলোঁ আমি? মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, নহ'লে এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে।
গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু। মৃত্যু কোন মুহূৰ্তত মানুহৰ জীৱনত আহিব তাক কোনেও ক'ব নোৱাৰে। সেইকাৰণে জীয়াই থকাটোৱে সময়, মৃত্যুৰ পিছত আৰু মন পালতাবলৈ সময় নাই। এইটো অতি পলম হৈ যাব। এইটো কাৰণে ইয়াত কি পালোঁ আমি? দুষ্টই মৰাত ঈশ্বৰ সন্তোষ নাপায় কৈছে, আনন্দ নাপায়। মানুহে মানুহৰ শত্ৰু উজুতি খালে বা কিবা দুখ কষ্ট বিপদত পৰিলে, মৰিলে, পাইছে মজা, ভালে হৈছে দেই, এনেকুৱা বুলি কয়। কিন্তু ঈশ্বৰ তেনেকুৱা নহয়। ঈশ্বৰ সন্তোষ নাপায়, আনন্দ নাপায়। তেতিয়াহ'লে কিহত তেওঁ আনন্দ পায়? ঈশ্বৰৰ কথাটো শুনি সঁচা মন পালতাব লাগে। মন পালটনৰ উপযুক্ত ফলেৰে ফলোৱান হোৱা মানে নামকে ৱাস্তে নহয়, নামতে খ্ৰীষ্টিয়ান হোৱা, গীৰ্জা আহিছে গৈছে, সেইটো নহয়। সঁচা মন পালতাব লাগিব। সঁচা মন পালটনৰ ফলেৰে ফলৱান হ'ব লাগিব, নহ'লে কাটি জুইত পেলোৱা হ'ব, সেইটো কৈছে। আৰু যেতিয়া সঁচাকৈ মন পালতাই ফল ধৰে, তেতিয়া ঈশ্বৰ আনন্দিত হয়। নহ'লে মানুহে নিজকে ভাবিব পাৰে, মই ধাৰ্মিক, মই ভাল মানুহ। সেই ধাৰ্মিকতাটো সেইদিনা তেওঁক বচাব নোৱাৰিব। আৰু দুষ্ট হ'লেও, বহুত দুষ্ট হ'লেও, বেয়া মানুহ হ'লেও, যিদিনাখন তেওঁ মন পালতাব, সেইদিনা সেইটোৱে তেওঁ পতন নঘটাব। মন পালতালে তাৰ পাপটো ক্ষমা হ'ব, যিমান বেয়া মানুহ হ'লেও, দুষ্ট হ'লেও। এইটো আকৌ এনেকুৱা নহয়, মইতো নতুন জন্ম পালোঁ, মন পালতালোঁ, এতিয়া পাপ কৰিলে একো নহয়, সেইটো নহয়। এইদৰে কোৱা নাই বাইবেলে। সেইকাৰণে মই আপোনালোক সকলোকে যীশুৰ নামত আকৌ ভৰি ধৰিছোঁ, অনুৰোধ কৰিছোঁ, সঁচাকৈ আপুনি মন পালতাইছেনে? যদি মন পালতোৱা সঁচা বিশ্বাসী হয়, তেতিয়া বৰ ভাল কথা। বিশ্বাসত বাঢ়ি বাঢ়ি যাওক, ঈশ্বৰৰ পৰা অধিক অধিক আশীৰ্বাদ পাবলৈ আৰু পুৰস্কাৰ পাবলৈ প্ৰাণপণে কাম কৰক। আৰু যদি মন পালতোৱা নাই, সঁচা নহয়, আপুনি জানে, কিন্তু ঈশ্বৰেও জানে, আপোনাৰ হৃদয়েও জানে, যদি আপুনি সঁচা নহয়। ধুঁৱলি কুঁৱলী, কেতিয়াবা অকণমান দেখা নিচিনা, কেতিয়াবা আন্ধাৰ, কেতিয়াবা হয় বুলি ভাবে, কেতিয়াবা নহয়। হুহকা পিছলা, সোপা ঢিলা, আগফালে পাছফালে, আগফালেও টানে, বাওঁফালেও, পাছফালেও টানে, সোঁফালেও টানে, বাওঁফালেও টানে, এনেকুৱা হৈ থাকে সঁচা নহ'লে। আৰু এইদৰে কেনেবাকৈ কোনোবা এটা দিনত ঘপ কৰি যদি মৰি যায়, অনন্তকালৰ কাৰণে শেষ হৈ গ'ল, একো দুখিব নোৱাৰে। বাইবেলত কৈ আছে, ঈশ্বৰৰ দাসবিলাকেও কৈ আছে। এইটো মষ্ট ইম্পৰ্টেণ্ট বিষয়। এইটোৰ কাৰণে স্বৰ্গ যাবলৈ পৰিত্ৰাণটো 1 নম্বৰ কথা, বহুত গুৰুত্বপূৰ্ণ কথা। সঁচা নতুন জন্ম পোৱাৰ পিছত ভাল খ্ৰীষ্টিয়ান হ'ব নোৱাৰিলেও স্বৰ্গ যাব। তাৰ মানে ভাল খ্ৰীষ্টিয়ান হ'ব নালাগে সেইটো কোৱা নাই। যদি নতুন জন্ম পাইছে, সন্তোষজনক কাম কৰিব পৰা নাই, ভাল বিশ্বাস জীৱন যাপন কৰিব পৰা নাই, হ'লেও যাব। কিন্তু যদি সন্তোষজনক জীৱন যাপন কৰে, ভালকৈ ঈশ্বৰৰ কাম কৰে, এই পৃথিৱীটো আশীৰ্বাদ আৰু সিপাৰেও পুৰস্কাৰটো আছে। আৰু যদি পৰিত্ৰাণ পোৱা নাই, তেতিয়াহ'লে নহ'ব। সেইটোৰ কাৰণে মন পালতাবলৈ ইয়াত কৈছে। জিহিজকেলৰ যোগেদিয়ে ঈশ্বৰে মানুহবিলাকক কৈছে, মন পালতাবলৈ কোৱা, মন পালতাবলৈ কোৱা বুলি। এতিয়া জিহিজকেলক নিজৰ জাতি কৈছে, এতিয়া মোক কোনোবাক নিজৰ জাতি, আপোনালোক আমাৰে মানুহ, একে মানুহ আমি। সেইটো কাৰণে এতিয়া ঈশ্বৰে মোৰ থ্ৰুৱেদি কথা কৈছে, মানে বাইবেলৰ যোগেদি। মই কথা কৈ আছোঁ, চাৱনে
চাউণ্ডটো লৈ গৈছে বক্সে, এইদৰে শুনিছে। মই নিজৰ পৰা কোৱা নাই, ঈশ্বৰৰ পৰা কৈ আছোঁ। এতিয়া যদি সঁচাকৈ মন পালতাই তেতিয়াহ'লে আশীৰ্বাদ পাব। অনন্ত জীৱনটোতো আছেই, আৰু জগততো আশীৰ্বাদ পাব, স্বৰ্গতো পুৰস্কাৰটো আছে। পুৰস্কাৰ পাবলৈ হ'লে আমি কাম কৰিব লাগিব। যোৱাবাৰ আমি পূৰ্ব নিৰ্বাচন বা মনোনীত সেই কথাটো চাইছিলোঁ। এইটো পৰিত্ৰাণৰ তত্ত্বৰ ভিতৰতে আমি আহি আছোঁ। এতিয়া তেওঁলোকক মনোনীত জাতি, পবিত্ৰ জাতি, বিশেষ মানুহ বুলি ঈশ্বৰে বাছি লৈছিলে। হ'লেও তেওঁবিলাকে নিজৰ ত্ৰাণকৰ্তা প্ৰভু যীশুক গ্ৰহণ নকৰিলে, তেওঁবিলাকে বিশ্বাস নকৰিলে, অগ্ৰাহ্য কৰিলে। কিন্তু তেওঁলোকৰ বাহ্যিকভাৱে চালে বহুত ভাল, বিশ্বাসী নিচিনা আৰু সঁচা নিচিনা লাগে, কিন্তু ভিতৰত ফল নাছিলে তেওঁলোকৰ। প্ৰভু যীশুৰ কথা মনত আছেনে? এদিন ৰাতিপুৱা জেৰুচালেমলৈ যাওঁতে ভোক লাগিছিলে বুলি কৈছে বাইবেলত। ভোক লাগি ডিমৰু গছৰ ওচৰলৈ গ'ল গুটি পাব বা বুলি, কিন্তু তাত গুটি এটাও নাই। পাতটো একেবাৰে সেউজীয়া ধুনীয়া, দূৰৰ পৰা চালে বহুত গুটি আছে যেন লাগে। গৈ পেলাই চালে এটাও গুটি নাই। তাৰপিছত যীশুৱে কি কৈছিলে? এতিয়াৰ পৰা কোনেও তোমাৰ পৰা গুটি নাখাওক। আৰু তেতিয়াই মৰি গৈছিলে। পিছত ঘূৰি আহোঁতে ভিতৰে চালে গছ আৰু শিপাটোও মৰি শুকাই গ'ল। তেতিয়া প্ৰভুক দেখুৱাইছিলে, চাওক শিপাই সৈতে পাত গোটেইটো মৰিলে। এতিয়া ডিমৰু গছ মানে ইছৰাইলক বুজায়। এতিয়া পাতটো দেখিছে বহুত ফল থকা নিচিনা, কিন্তু তাত ফল নাই, কেৱল পাত। আৰু ফল মানে বিশ্বাসটোৱে নাছিলে তেওঁলোকৰ। ৰাতিপুৱা মেৰ বলি দিয়ে, গধূলি মেৰ বলি দিয়ে, নিষ্ঠাৰ পৰ্ব পালন কৰে, অনেক ধৰ্ম কৰ্মটো কৰে, কিন্তু তেওঁলোকৰ বিশ্বাস নাছিলে। সেইটোৰ কাৰণে হাও পাইছিলে ইছৰাইল জাতি। এতিয়া বাইবেলত আকৌ কৈছে সেই সময়ত ডিমৰু গুটিৰ সময় নহয় বুলি। এতিয়া আকৌ যদি আমি ভাবোঁ বতৰ নহ'লে কেনেকৈ গুটি হ'ব, আকৌ কেলে বিচাৰি গ'ল আৰু নাপাওঁতে কেলে হাও দিলে, এইটো কেনেকুৱা আকৌ এই বুলি ভাবিব পাৰে। কিন্তু এনেকৈ কৈছে, ডিমৰু গছত বতৰৰ আগে আগে কিছুমান গুটি হয় কৈছে। মেইন বতৰটো অহা আগতে গুটি হয়। আৰু মেইন বতৰ অহাৰ আগতে যদি গুটি কেইটামান গছত আছে, তেতিয়াহ'লে তাৰ প্ৰমাণটো হ'ল বতৰত সি বহুত গুটি হ'ব। আৰু যদি বতৰৰ আগত এটাও গুটি নাই, বতৰতো সেই গছে গুটি নিদিব। বহুত আচৰিত কথা। তাৰমানে যীশু আহিল, শুভবাৰ্তা প্ৰচাৰ কৰিলে, কিন্তু তেওঁলোকে বিশ্বাস নকৰিলে। তাৰমানে ভৱিষ্যতেও যে তেওঁলোকে বিশ্বাস কৰিব তেনে নহয়, বিশ্বাস নকৰিব। সেইকাৰণে হাৱে পাইছে। এতিয়া বৰ্তমান যুগত আমাৰ মাজতো সঁচা পৰিত্ৰাণ পোৱাৰ নিচিনা দেখিব পাৰে, চিনি নাপায়। মই যোৱাবাৰ কোনদিনাখন কৈছিলোঁ বিনয় বনৰ কথা। এই বিনয় বন আৰু ধান একেলগত থাকিয়ে চিনিবই নোৱাৰে। যেতিয়া গুটি ওলাব, থোৰ ওলাব, তেতিয়াহে চিনি পায়। এতিয়া সঁচাকৈ নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান নে নতুন জন্ম নোপোৱা খ্ৰীষ্টিয়ান পোৱা টান, মানুহে নাজানে, কিন্তু ফলৰ দ্বাৰাই চিনিবা বুলি কৈছে। এতিয়া যদি সঁচা নহয়, তেতিয়া অলৰেডি হাৱে পোৱা। দুষ্টবিলাকৰ কাৰণে, অবৈধবিলাকৰ কাৰণে বিচাৰত কি কৰিছে ঈশ্বৰে? অনন্ত নৰক। কিন্তু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱন, যিজনে তেওঁক পায় তেওঁৰ অনন্ত জীৱন আছে। যদি তেওঁক নাপায়, তেতিয়াহ'লে অলৰেডি অনন্ত নৰকটো
থোৱা আছে বিচাৰ। এতিয়া সেই ইছৰাইল সেই সময়ত অগ্ৰাহ্য কৰিছিলে, যাক তেওঁলোকে বাট চাই আছিলে তেওঁ আহিলে, তথাপি তেওঁলোকে অগ্ৰাহ্য কৰিলে। তাৰ পৰিণামটো কি হ'ল? তেওঁলোক লাখে লাখে মৰিব লগা হ'ল, জীয়াটো ভুগিলে। তাক আমি ইতিহাসৰ পৰা জানিছোঁ। হ'লেও তেওঁলোকক সম্পূৰ্ণ ত্যাগ কৰা নাই। আটাইবোৰ নষ্ট নহ'ব, অলপমানটো থাকিব, অৱশিষ্ট মাৰি 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 অৱশিষ্ট থাকিব। যীশুৰ দিনতো গোটেইবিলাক বিশ্বাস কৰা নাই, কিন্তু অলপ মানে, এই অলপটো বহুত ইম্পৰ্টেণ্ট। Romans 11:5, ৰোমিয়া 11 অধ্যায় 5 পদটো চাওঁ। পঢ়িম। এইদৰে বৰ্তমান কালতো অনুগ্ৰহেৰেহে মনোনীত কৰা অৱশিষ্ট লোক আছে। এতিয়া সেই সময়তো কেৱল অকণমান মানুহে বিশ্বাস কৰিছিলে, 12 জনক বাছি লৈছিলে। তাৰে মাজত আকৌ শয়তান এজন আছিল। যীশুৱে কৈছে, তোমালোকক মই বাছি লোৱা নাই নে? তথাপি তোমালোকৰ মাজত এজন দিয়াবল আছে। বহুত আছে, কাৰণ তেওঁ অন্তৰ্যামী জানে, আৰু তেওঁ বহুত কষ্ট কৰি প্ৰচাৰ কৰিলে, শেষত নিজৰ জীৱনটো দিলে। প্ৰথম মণ্ডলীটো কিমান? 120 জন। পিছত বহুতে পৰিত্ৰাণ পালে সেইবিলাকে প্ৰচাৰ কৰি, হ'লেও লাখ লাখৰ মাজত অলপমান। এতিয়া আমাৰ দেশত কোটি কোটি মানুহ আছে, তাৰে মাজত এমুঠি মান। এই এমুঠি আমাৰ মণ্ডলীবিলাকত থকাবিলাকৰ মাজতো আকৌ বিনয় বন আছে। মই নাজানো কোন কোন হয়, কিন্তু বিনয় বনটো নিজেও জানে সঁচাকৈ। যদি অলপ সন্দেহ আছে, বেগাই মন পালতাব লাগে। আজি গধূলি মৰিবও পাৰে, ক'ব নোৱাৰোঁ, বা প্ৰভু যীশু আহি যাব পাৰে, সেইটো ক'ব নোৱাৰোঁ। এতিয়া ইছৰাইলৰ মাজত অৱশিষ্ট মানুহ আছিলে কৈছে, আৰু তাৰে মাজত পৌল নিজেও আছিলে। পৌল প্ৰথম সময়ত যীশুক নাজানি তেওঁ খ্ৰীষ্টিয়ানবিলাকক তাৰণা কৰিছিলে, মাৰি পেলাইছিলে, লণ্ড ভণ্ড কৰিছিলে মণ্ডলীবিলাকক। কিন্তু যীশুক যেতিয়া লগ পালে, তাৰণা কৰিবলৈ যাওঁতে তেওঁ নতুন জন্ম পালে, আৰু নতুন জন্ম পোৱাৰ পিছত জীৱনটো এনেকৈ সলনি হ'ল, গোটেই জীৱন শুভবাৰ্তাৰ কাৰণে তেওঁ দিলে। পিছত ডিঙিটো কাটা খালে। তেওঁ সূৰ্যৰ নিচিনা জিলিকি আছে, আৰু আমি লগ পাম তেওঁ এদিন। এতিয়া পুৰণি নিয়মত ঈশ্বৰে অনেক জাতিবোৰৰ মাজৰ পৰা এজনক বাছি লৈছে। সকলো গেলি গ'ল, তাৰে মাজত এজনক বাছি উলিয়াইছে। তা আমাৰ কথাৰ নিচিনা, একজেক্ট নহয় কথাটো, হ'লেও গেলা আলুৰ মাজত ভাল আলু এটা থকা নিচিনা। কয়নে নকয় মানুহে? গোটেইটো গেলা, এইটো ভাল, অলপমান ইও বেয়া হ'ব পাৰে, কাৰণ নিৰ্দোষী নাই ন, নিষ্পাপী নাই। এইটো আব্ৰাহাম নিষ্পাপী কোৱা নাই, কিন্তু সেই পাপীবোৰৰ মাজত তুলনামূলকভাৱে তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিলে। এইটো কাৰণে দয়াৰে মনোনীত কৰিলে। কেলে? আমি বাইবেলত পাইছোঁ, কেলে ইছৰাইলক মনোনীত কৰিলে? এজন মানুহ মাত্ৰ বাইবেলখন লিখিবলৈ, বাইবেল লিখিবলৈ, ঈশ্বৰক প্ৰকাশ কৰিবলৈ, যীশু খ্ৰীষ্টক সেই জাতিৰ যোগেদি পৃথিৱীত আনিবলৈ, আৰু পৃথিৱীয়ে সেই যীশুৰ যোগেদি পৰিত্ৰাণ পাবলৈ
তেওঁ সেই জাতিক মনোনীত কৰিছিলে। সেইটো এতিয়া আমাক মনোনীত কৰিছে কেলে? উদ্দেশ্যবিহীনভাৱে মনোনীত নকৰে, কিবা এটা উদ্দেশ্য আছে আমাৰ যোগেদি কাম কৰিবলৈ। পুৰণি নিয়মত কাক কাক মনোনীত কৰিছিলে আমি তাক চাওঁ। কেইজনমান আছে বিশেষ বিশেষ মানুহ। জেৰেমিয়া 1:5 চাওক। জেৰেমিয়া পুৰণি নিয়মত 1:5। পঢ়িম সকলোৱে। বোলে উদৰত তোমাক নিৰ্মাণ কৰাৰ পূৰ্বেই মই তোমাক জানিলোঁ, আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱাৰ পূৰ্বেই মই তোমাক পবিত্ৰ কৰিলোঁ। মই তোমাক জাতিবিলাকৰ গুৰিত ভাৱবাদী কৰি নিযুক্ত কৰিলোঁ। বহুত আচৰিত। এতিয়া বহুতে কয় ঈশ্বৰে আজি ৰাতি মোক এনেকুৱা কৈছে, কিন্তু মিছা হয়। ঈশ্বৰে দৰ্শন দিছে মোক, তাৰপিছত আমুক দিনাখন যীশু আহিব বুলি। কিন্তু বাইবেলত কৈছে স্বৰ্গদূতবিলাকো নাজানে, পুত্ৰও নাজানে, কেৱল পিতৃহে জানে। কিন্তু মানুহবিলাক ইমান দুঃসাহসী, ঘোষণা কৰি দিয়ে, ৰখি থাকে, নাহে। এইটো মিছা কয় ইয়াতে। কিন্তু জেৰেমিয়া ক'লে ঈশ্বৰে বাচিছিলে কৈছে। কেনেকৈ কেতিয়া বাচিলে? মাৰ পেটত নাছিলে তেতিয়া ক'ত আছিলে কোনে জানে? ঈশ্বৰৰ বাহিৰে কোনে জানে? মাৰ পেটত স্থিতি হোৱাই নাই তেতিয়াই তেওঁ জানে কৈছে। উদৰত মানে পেটত তোমাক নিৰ্মাণ কৰাৰ পূৰ্বেই মই তোমাক জানিলোঁ। বহুত আচৰিত কথা। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱাৰ আগতেই মই তোমাক পবিত্ৰ কৰিলোঁ। মই তোমাক জাতিবিলাকৰ গুৰিত ভাৱবাদী কৰি নিযুক্ত কৰিলোঁ। ৱাও, মোক ভাল কামৰ কাৰণে নিযুক্ত কৰিলোঁ। এতিয়া কোনোবাই চাকৰি পাওকচোন, কিমান ফূৰ্তি, ছাগলী কাটিব, ফূৰ্তি কৰি মানুহ মাতে, খুৱাই নহয় জানো? ফূৰ্তি কৰাটো ভাল। এতিয়া তেওঁকো জাতিবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মই নিযুক্ত কৰিলোঁ। কিন্তু ইমান সহজ কাম নহয়, ইমানেই মানে কঠিন মানুহ। তেওঁ পিছত কান্দিছিলে। জেৰেমিয়া ভাৱবাদীয়ে কান্দি কান্দি কৈছিল, ঈশ্বৰ মই আৰু প্ৰচাৰ নকৰোঁ। প্ৰচাৰ কৰিলেও বিপদ, প্ৰচাৰ নকৰিলেও বিপদ কৈছে। কেলে? প্ৰচাৰ যদি নকৰে ঈশ্বৰৰ বাক্যটো অন্তৰটো পুৰি 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 থাকে কৈছে, জুই নিচিনা থাকিব নোৱাৰে। আৰু ক'লেও মানুহে গ্ৰহণ নকৰে, মাৰে, মিছা কৈছা, তুমি মিছা কৈছা বুলি কয়। ঈশ্বৰে কৈছে মহামাৰী আহিব, ঈশ্বৰে কৈছে তোমালোকে যদি মন নাপালোতাই পাপৰ পৰা ঘূৰি নাহে, শত্ৰু আনি তোমালোকক মাৰিব, তোমালোকৰ তিৰোতাবিলাক বলাৎকাৰ হ'ব, তোমালোকৰ ল'ৰা ছোৱালী ৰাস্তাত মৰি মাটিৰ চপৰাৰ দৰে থাকিব। হৌৱা চোৱা মই দেখিছোঁ, শুনিবলৈ পাইছোঁ ঘোঁৰাৰ ঘটঘটনি শব্দ। বাবুবাদী এনেকুৱা। তেতিয়া কি কয়? ক'ত দেখিছা তুমি, ক'ত দেখিছা তুমি? শত্ৰুৰ চেঁচি হৈ কথা ক'বলৈ আহিছোঁ আমাক। এনেকুৱা। তেওঁ ঈশ্বৰৰ কথাটো নকৈতো থাকিব নোৱাৰে। কোৱা, যদি নকয় তেতিয়াহ'লে প্ৰতিশোধটো মই তোমাৰ পৰাহে ল'ম কৈছে যে। তুমি যদি সিহঁতক ভয় কৰে তেতিয়াহ'লে মই তোমাৰ পৰা ল'ম। মই তোমাৰ কপালটো পিতলৰ নিচিনা টান কৰিছোঁ সিহঁতৰ দেখাত। কিমান কষ্ট নহয় জানো? একদিন বোকা খালত পেলাই থৈ দিছে, পানী নাই, বোকা প্ৰায় ইয়ালৈকে সোমাই গ'ল বোলা বোকা, আকালৰ সময়। তাৰপিছত ৰুটিটো যেনে তেনে খালে খা, নাখালে থাক বুলি পেলাই দিয়ে চাগে। কেনেকা হ'ব?
আমি যীশুৰ কাৰণে যদি এইদৰে দুখ পাওঁ পাৰিমনে? যীশুৱে কৈছে পাৰিবানে যাবলৈ ক্ৰুচলৈকে? কি হ'ব? সদায়তো ধৰিব নোৱাৰে হ'বলৈ পাৰে জানো? ৰুটি এটা পেলাই দিলে, এই খালি খা। কেতিয়াবা ধৰো মানে এইটোতো বল শক্তিমান স্বাস্থ্য তাগৰা হয়তো থকা নাই, যেনে তেনে ৰুটি এটাহে দিয়ে। কিমান দুৰ্বল হ'ব বোকাত, খলক খালাক খলক খালাক লাগি থাকিব। অলপ ভাবিছা। তাৰপিছত পৰিলে বোকাত, নাখালে মৰিব। কিমান দুখৰ কথা। এনেকুৱা সেইটো সঁচাকৈ ঈশ্বৰৰ কথা কোৱা মানুহটো সকলো যুগতে শাস্তি পাই আহিছে। এইদৰে তেওঁলোকক বাছি লৈছিলে, কিন্তু তেওঁ কোৱাটো সঁচাকৈ ফলিছে। এইটো বহুত দীঘল হ'ব ক'লে মানে। তেওঁৰ চকুৰ আগতেই শত্ৰুৱে আক্ৰমণ কৰিছে। তেতিয়া এই জেৰেমিয়া ভাবুবাদী খালৰ পৰা ওলা। কিমান বহুত মানুহ গৈ পেলাই 30 জনমান গৈ খালৰ পৰা তেওঁক উঠাইছে। খাল এই কুঁৱাৰ পৰা ৰজা ঘৰীয়া পুৰণা কাপোৰবিলাক পেলাই দিছে। এই তাৰপিছত ৰছী দিছে, ইয়াত এই কিবা টিকাত লগা সেইটো। তাৰপিছত তাত বহি যেনে তেনে ৰছীৰে টানিছে। আজিকালিৰ সেই NDRF বিলাকেতো মানুহ বচাবলৈ ঢেৰ উপায় আছে। লগালে ফটাফট লগালে আহি যাব, তেনেকুৱাটো নাই। এইদৰে উঠাইছিলে। তাৰপিছত ৰজাই আকৌ সুধিছে মনে মনে মাতি পিনি, সঁচাকৈ এই যুদ্ধত মোৰ কি হ'ব কোৱা? তেতিয়া মই যদি সঁচা কথাটো কওঁ, তেতিয়াহ'লে মোক আপুনি মাৰি পেলাব, শত্ৰু হাতত উদাই দিব। মই ঈশ্বৰৰ শপত দি কৈছোঁ, মই নামাৰিম। আৰু মই তোমাৰ লগত কথা পাতিছে বুলি কাকো নকবা। পিছত কি হ'ব? তুমি যদি চাৰেণ্ডাৰ কৰা শত্ৰু ৰজাৰ ওচৰত, তুমি তোমাৰ ৰাজ পৰিয়ালৰ মানুহটো বাচিব। আৰু যদি তুমি চাৰেণ্ডাৰ নকৰা, তেতিয়া মৰিব। তথাপি কৰা নাই। চাওক, সেই অবৈধবিলাক কিমান যে মৰিলে, কিমান বলাৎকাৰ হ'ল, হিচাপ কিতাপ নাই। কিন্তু জেৰেমিয়াটো হ'লে নমৰিল, ঈশ্বৰে বচাই। তাৰপিছত কিমান হাজাৰে হাজাৰে বান্ধি লৈ গৈছে বাবিলন, আৰু 70 বছৰ তাত গোলাম খাটিব লাগিব। তাৰপিছত আকৌ ঈশ্বৰে আনিব কোৱাটো একজেক্টলি হৈছে। আচৰিত কথা। এইদৰে কাম কৰিবলৈ বিশেষ মানুহক ঈশ্বৰে মনোনীত কৰিছিলে। দায়ুদ, 1 সামুৱেল চাওকচোন, 1 সামুৱেল 16:12। 1 সামুৱেল 16:12। পঢ়িম। পাছে তেওঁ মানুহ পঠাই তেওঁক অনালে। তেওঁৰ বৰণ অলপ ৰঙচীয়া, তেওঁ সুনয়ন আৰু দেখিবলৈ সুন্দৰ আছিল। পাছে জিহুৱাই ক'লে, উঠা, ইয়াকে অভিষেক কৰা, কিয়নো ইয়েই সেই মানুহ। এতিয়া সেই সময়ত কেনেকুৱা পৰিস্থিতি আছিলে? ইছৰাইলৰ পৰিৱেশটো, চৌল ৰজা অবৈধ আছিলে, ঈশ্বৰৰ কথাটো নামানে। সি ৰজা হৈ ৰজাৰ কাম কৰিব লাগিছিলে, পুৰোহিতৰ কাম তেওঁ কৰিলে। পুৰোহিতৰ বাদে ৰজাবিলাকে, অফিচাৰবিলাকে বলি দিব নোৱাৰে, হোম বলি। কিন্তু সি অধৈৰ্য হৈ নিজেই পুৰোহিত অহাৰ আগতে, এই সামুৱেল পুৰোহিতে অহাৰ আগতে হোম বলিটো দি দিলে, অবৈধ। আৰু এটা জাগাত যুদ্ধ কৰিবলৈ পঠাইছিলে আমালিকীয়াবিলাকৰ লগত। গোটেইবোৰ মানুহ
জীৱ জন্তু মাৰি পেলোৱা বুলি কৈছে। পিছত সি ৰজাকে বচাই ৰাখিলে আৰু জীৱ জন্তুটো বেয়াটো কাটিছে, ভালটো ৰাখিছে। সেইটো কাৰণে অবাধ্য। তুমি কিয় অবাধ্য কৰিলা বুলি কওঁতে মই দেখোন বাধ্য হৈছোঁ, মই দেখোন মাৰিলোঁ। তেতিয়া চামুৱেলে কৈছে, তেতিয়াহ'লে এই হেমবেলনি সেই বেবনীটো মই কেলৈ শুনি পাইছোঁ? নহয় বোলে মিলিটাৰী অফিচাৰবিলাকে ক'লে ভালটো ৰাখো, জিহুৱাক বলি দিম বুলি। সেইকাৰণে হোম বলিতকৈ বাধ্যতাটো বেছি ইম্পৰ্টেণ্ট বুলি ক'লে। সেইটো কাৰণে তেওঁ ৰিজেক্ট কৰিছিলে আৰু এই দায়ুদক মনোনীত কৰিছিলে ইছৰাইলৰ ৰজা হ'বলৈ। আৰু চামুৱেলে গৈ দায়ুদৰ ককায়েকবিলাকো চাইছে, বহুত ওখ পাখ, ডাঙৰ ধুনীয়া। এইটোৱে হ'বলা বুলি মনত ভাবে। ঈশ্বৰৰ আত্মাই কয়, নহয়, এইটোৱে নেকি? নহয়। 6 জন তেওঁৰ আগত গ'ল। তেতিয়া দায়ুদৰ বাপেকক সুধিলে, জেছে, তোমাৰ এইখিনি এনে ল'ৰাবোৰ? নহয় বোলে, সৰুটোৱে পথাৰত ভেড়া চৰাই আছে, বেগাই মানুহ পঠোৱা, তাক মাতি আন, নহ'লে আমি এই হোম বলিৰ ভাত পানীটো ভোজটো খাব নোৱাৰিম, সি অহাৰ পিছতহে হ'ব। এই বুলি কোনোবাই গ'ল, দৌৰি গৈ পথাৰৰ পৰা আহিলে। তেওঁ ধুনীয়া আছিলে কৈছে নহয়, ইয়াত আমি পঢ়িলোঁ, ধুনীয়া সুনয়ন বুলি কৈছে, চকুটো বহুত ধুনীয়া আছিলে দায়ুদৰ। তাৰপিছত ঈশ্বৰৰ আত্মাই তেওঁক ক'লে, চামুৱেলক, এইজনেই মানুহ, তাকে অভিষেক কৰা। এইটো ভেড়া ছাগলীৰ শিঙত বিশেষ তেল, অভিষেক কৰা তেলটো লৈ যায় আৰু তাতে তাৰ মূৰত ঢালি দিলে, ৰজা হ'বলৈ মনোনীত কৰিলে এইবুলি। তাৰপিছত আমি দেখিছোঁ তেওঁ কেনেকৈ মহান ৰজা আছিলে, কেতিয়াও যুদ্ধত হাৰা নাই। আৰু তেওঁ আচৰিত দয়ালুও আছিলে। তেওঁৰ শত্ৰু চৌল ৰজাক মাৰিবলৈ বহুত সুযোগ পাইছিলে, মাৰা নাই। ঈশ্বৰে এদিন নিজেই তেওঁক প্ৰতিশোধ ল'ব, নহ'লে যুদ্ধত নিজেই মৰিব। তথাপি ঈশ্বৰে বাছি লোৱা ৰজাক মই হাত নিদিওঁ বুলি। আচলতে দায়ুদ চৌলৰ জঙায়েকেও আছিলে, জঙায়েক হ'লেও তেওঁ শত্ৰু, মোৰ পিছত সিয়ে ৰজা হ'ব, মোৰ ল'ৰাবিলাকে ৰজা হ'ব নোৱাৰিব বুলি জানি মাৰি পেলাবলৈ বিচাৰিছে। এদিন দুদিন নহয়, বহুত বাৰ। কিন্তু দায়ুদে তেওঁ সুযোগ পালেও নামাৰিলে। পিছত তেওঁ যুদ্ধত মৰি থাকিলে ৰজা। তেতিয়া দায়ুদে ৰজা হ'ল আৰু তেওঁ 40 বছৰ ভাল ৰজা হৈ শাসন কৰিছিল। আচৰিত, সেইটো সোণালী যুগ বুলি কয় তেওঁৰ দিনত আৰু চলমনৰ দিনত। তাৰপিছত কোনো দিন এনেকুৱা ৰাজ্য হোৱা নাছিল। চলমনৰ যুগত 40 বছৰ কোনো যুদ্ধ হোৱা নাই, কিন্তু দায়ুদৰ দিনত 40 বছৰ কোনো যুদ্ধত হাৰা নাই। এতিয়া সেই কামৰ কাৰণে তেওঁক বাছি লৈছিলে। আৰু আব্ৰাহামৰ কথা মই অথনি অলপ হ'লেও শাস্ত্ৰকটো পঢ়িম। আদি পুস্তক 12 অধ্যায় 1 পৰা 3 পদ কি কাৰণে বাছি লৈছিলে যাতে আমি জানিব পাৰোঁ। বাৰ অধ্যায় 1 পৰা 3। পঢ়িম। জিহুৱাই অব্ৰাহামক ক'লে, তুমি নিজ দেশ, নিজ জ্ঞাতি কুটুম আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ ব'লা, আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম, যাতে তুমি আশীৰ্বাদৰ আকৰ হ'বা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সেইবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে হাও দিয়ে তাক মই হাও দিম, আৰু তোমাতে পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব।
সঁচাকৈ তেওঁক এইদৰে মাতিছিলে। নিজৰ জ্ঞাতি কুটুম পৰিয়াল তেওঁবিলাকক এৰি পিনি তেওঁ গ'ল। কিমান কি বয় বস্তু আছিলে নাজানো, তেওঁ নিজৰ ঘৈণীয়েকক লৈ গ'ল। তেতিয়া বাপেকেও লগত গৈছে আকৌ। ঈশ্বৰে কৈছিলে চবকে এৰি যা, কিন্তু তেওঁৰ বাপেক লগত গ'ল, ভতিজা ল'ৰা লুতো লগত গ'ল। গৈ 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 700 মাইলছ কৈছে এই উৰৰ পৰা হাৰণলৈকে। দেউতাকে ক'লে কিমাননো গৈ থাকিম, ভাগৰ লাগিছে, ইয়াতে কেইদিনমান থাকোঁ বুলি থাকিলে। তেতিয়া তেওঁৰ বাপেকটো ঢুকাই থাকিল তাতে, তাত মৰি থাকিলে। তাৰপিছত আকৌ কনানলৈ গ'ল। এইটো আমি কাহিনীটো জানো। আৰু তেওঁ কিহৰ কাৰণে মাতিছিলে? এক মহাজাতি কৰিম, লৰাই নাই। বয়স হৈ গ'ল 75 বছৰ, কিন্তু মহাজাতি কৰিম বুলি কৈছে। আৰু তোমাতে গোটেই পৃথিৱীৰ মানুহে আশীৰ্বাদ পাব, এই বুলি কৈছে। ইয়াতে তোমাক খ্যাতিমন্ত কৰিম আৰু আশীৰ্বাদৰ আকৰ হ'বা। মানুহে নিজে নিজে মই বিখ্যাত হ'ম বুলি চেষ্টা কৰে, কিন্তু তেওঁবিলাকক কিছু বছৰৰ পিছত কোনেও নাজানে। এতিয়া বাইবেলত আমি যদি চাওঁ, নিমৰোদটো মহান হ'বলৈ নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেই ওখ ঘৰটো বনাইছিলে। কিন্তু নিমৰোদৰ বিষয়ে কিমানে জানে? নাজানে। কিন্তু ঈশ্বৰে আব্ৰাহামক কৈছিলে মই মহান কৰিম, খ্যাতিমন্ত কৰিম। পৃথিৱীত আব্ৰাহামক নাজানা কোনো এটা দেশ নাই, সকলোৱে জানে। ঈশ্বৰে এইদৰে কৰিছে। আৰু আশীৰ্বাদ মানে যীশু তেওঁৰ যোগেদি আহিলে। আৰু কি কৈছে 3 পদত? কোনোবাই যদি তোমাক আশীৰ্বাদ কৰে, মই তাক আশীৰ্বাদ কৰিম। কোনোবাই যদি হাও দিয়ে, তাক হাও দিম। আৰু বাইবেলত আন এঠাইত লিখিছে, ইছৰাইল জাতিটো শিলৰ নিচিনা, মই এই শিলটো স্থাপন কৰিলোঁ। কোনোবাই যদি তাক গুচাব বিচাৰে, দুখ পাব। আৰু কোনোবাই যদি হাও দিয়ে, মই তাক হাও দিম। এতিয়া যি জাতিবিলাকে ইছৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰি দুখ পাব, তেওঁলোকেও মৰে, কিন্তু বহুত কম। শত্ৰুৰ 100 মৰিলে তেওঁলোকৰ 10-12 জন বা 7-8 জনহে মৰে। বুৰঞ্জীটো ভালকৈ পঢ়িলে পাব, বহুত কম। এতিয়া শিলৰ লগত তুলনা কৰিছে ইছৰাইলক। এইটো গুচাব বিচাৰিলে দুখ পাব বুলি লিখা আছে। এতিয়া বহুত মানুহে এতিয়াও এই ইছৰাইলটো মেপৰ পৰা মুচিম বুলি, মেপত নথম আৰু ইছৰাইলটো নেদেখিব, যুদ্ধ কৰে, নোৱাৰিব। যোনে উঠাব বিচাৰিব দুখ পাব, যোনে হাও দিব হাও পাব। সেইটো কোৱা আছে, এনেই কোৱা নাই। আৰু সঁচাকৈ আব্ৰাহামৰ যোগেদি ঈশ্বৰে যীশুখ্ৰীষ্টক পৃথিৱীলৈ আনিলে, আৰু সেই যীশুখ্ৰীষ্টৰ যোগেদি আমি আজি পৰিত্ৰাণ পাইছোঁ। এতিয়া জোহন দুবকৰ কথা চাম। লোক 1 অধ্যায় 13 পৰা 17। শুভবাৰ্তা লোক 1 অধ্যায় 13 পৰা অলপ দীঘলীয়া, 13 পৰা 17। মই 13টো পঢ়িছোঁ, আপোনালোকে 14 এনেকৈ যাম। কিন্তু সেই দূতে তেওঁ ক'লে, হে জকৰিয়া, ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গ'ল, আৰু তোমাৰ ভাৰ্যা এলিজাবেথে পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম জোহন থবা। কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হ'ব, আৰু দ্ৰাক্ষাৰস বা সুৰাপান নকৰিব, আৰু উপজাৰে পৰা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ পঢ়িসকলে যাতে যুগটোৱা মানুহক তেওঁ প্ৰভুলৈ প্ৰস্তুত কৰিব পাৰে,
তাৰ নিমিত্তে সন্তানলৈ পিতৃসকলৰ মন আৰু ধাৰ্মিকৰ জ্ঞানলৈ অবাধ্যবিলাকক ঘূৰাবলৈ তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। এতিয়া তেওঁ কোন আছিলে? অৰণ্যত ৰিঙিও মাত বুলি কৈছিল। এতিয়া আগৰ দিনত ৰজা আহিলে, ৰজা আহিছে বুলি চিঞৰিব মানুহবিলাকে ৰাস্তাটো যুগুত কৰিব লাগে। এতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ আহিলে আগতীয়াকৈ ৰাস্তা ঠিক ঠাক কৰা নিচিনা। এতিয়া তেওঁ কাৰ বিষয়ে কৈছে? এইটো জোহন ডুবকটো মানুহবিলাকৰ মনটো ঈশ্বৰলৈ মন পালতাবলৈ তেওঁ ক'ব আৰু আমাৰ ত্ৰাণকৰ্তা প্ৰভুৰ কাৰণে ৰাস্তাটো যুগুত কৰিব। তেওঁ প্ৰভু যীশুৰ বিষয়েহে সাক্ষ্য দিছিলে আৰু যীশুৱে তেওঁৰ বিষয়ে কৈছিলে তিৰোতাৰ পৰা জন্ম পোৱা মানুহবিলাকৰ মাজত জোহন ডুবকৰ নিচিনা মহান কোনো নাছিলে। কেলে তেওঁ মহান? অনেক ভাৱবাদীবিলাকে স্বৰ্গৰ পৰা জুই নমাই বলিটো পুৰিবলৈ দিছিলে এলিয়াই, আৰু বাকীবিলাকে আচৰিত আচৰিত কাম কৰিছিলে। জোহন ডুবকে কেতিয়াও কাম কৰা নাই এনেকুৱা। তেতিয়াহ'লে তেওঁ আটাইতকৈ মহান কেনেকৈ হ'ল? যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে জানে তৰাবোৰতকৈ জোনটো বহুত সৰু বুলি কৈছে, তথাপি জোনটো ইমান ডাঙৰ দেখি পায়, তৰাবোৰ একেবাৰে সৰু দেখি পায়। কাৰণটো কি? বহুত দূৰত আছে বেলিৰ পৰা, সেইটো কাৰণে সৰু দেখি পায়। কিন্তু জোনটো হ'লে বেলিৰ ওচৰত আছে, ডাঙৰ দেখি পায়। সেইটো কাৰণে বাকী ভাৱবাদীবিলাক যীশুখ্ৰীষ্টৰ বহুত বহুত বছৰৰ আগত আছিলে। তেওঁলোকেও মহানেই হয়, কিন্তু তেওঁৰ নিচিনা নহয়। কাৰণ জোহনে একেবাৰে সূৰ্য, যীশু সূৰ্য বুলিও কয়, আৰু তেওঁৰ ওচৰতে থাকি তেওঁ কাম কৰিছিলে। সেইকাৰণে তেওঁ মহান, আটাইতকৈ মহান বুলি প্ৰভু যীশুৱে কৈছিল। আৰু তেওঁ জন্মৰে পৰা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আছিলে। তেওঁৰ মাক এলিজাবেথ বাজি তিৰোতা আছিলে, কিন্তু এদিন স্বৰ্গদূতে আহি ইয়াত কোৱাটো এলিজাবেথ গৰ্ভৱতী হ'ব, ল'ৰা জন্ম হ'ব, তাৰ নামটো জোহন থবা। এইটো বিশ্বাস নকৰাৰ কাৰণে কথা ক'ব নোৱাৰা হৈ গৈছিলে জোহনে। জখৰীয়া, জোহনৰ দেউতাকে যেতিয়া জোহন জন্মিলে, জন্ম হোৱা সময়ত তিৰোতাবিলাকে সুধিছে তাৰ নামটো কি থম বুলি। তেতিয়া বেলেগে বেলেগ নাম কয়, কিন্তু তাক এনে ৱাৰ্ণিং কি ক'লে ইংগিতত এনেকুৱা কি নাম থ'ব এনেকুৱা বুলি। তাৰপিছত জোহনৰ দেউতাকে এটা ফলি লৈ তাৰ নামটো জোহন হ'ব বুলি লিখাৰ লগে লগে কথাটো ক'ব পাৰিব। ঈশ্বৰৰ কাৰণে অসম্ভৱ নহয়, তুমি বিশ্বাস নকৰাৰ কাৰণে মুখটো বন্ধ হ'ব বুলি কথা ক'ব পৰা নাছিল। এতিয়া সেই জোহন ডুবক প্ৰভু যীশুৰ কাৰণে কাম কৰিছিলে আৰু প্ৰভু যীশুৰ কাৰণে তেওঁ জীৱন দিছিলে। আৰু তেওঁৰ বিষয়ে প্ৰভুৱে কৈছিলে আটাইতকৈ মহান মানুহ। এতিয়া পৌলৰ কথাটো আমি চাওঁ। বিশেষ কামৰ কাৰণে বিশেষ মানুহক বাছি লৈছিলে, এইটো আমি চাই আছোঁ। পাচনি কৰ্ম Acts 9:15, পাচনি কৰ্ম 9:15 পঢ়িম। কিন্তু প্ৰভুৱে তেওঁক ক'লে, তুমি যোৱা, কিয়নো পৰজাতি আৰু ৰজাসকলৰ আৰু ইছৰাইলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ সেইজন মোৰ মনোনীত পাত্ৰ। এতিয়া তেওঁ চিৰিয়া দেশত তাৰণা কৰিবলৈ গৈছিলে, দামাস্কাছ। এতিয়াও আছে, অসমীয়াত দমেশ্বক বুলি লিখিছে দামাস্কাছ। চিভিল ৱাৰৰ কাৰণে ধ্বংস হৈ আছে জাগাটো, হ'লেও আছে। তাতে খ্ৰীষ্টিয়ানবিলাকো মাৰিবলৈ যাওঁতে যীশুৱে বেলিৰ পোহৰ হৈ দেখা দিলে আৰু তেওঁ মাটিত পৰি গ'ল একেবাৰে অন্ধ হৈ।
মানুহ লগৰীয়াবিলাকেহে তেওঁক টানি লৈ গ'ল। তেতিয়া তেওঁ কৈছিলে, চৌল চৌল তুমি মোক কিয় মাৰিছা বুলি মাতটো শুনিছে। তেতিয়া তেওঁ কৈছে, হে প্ৰভু আপুনি কোন? তুমি যিজনক মাৰিছা মই সেই যীচু বুলি। তেওঁ লগৰীয়াবিলাকে ঢেৰেকনি বুলিয়ে ভাবিছে, কিন্তু তেওঁ হ'লে মাতটো ভালকৈ বুজিছে। অন্ধ হৈ সেই দামাস্কাছলৈ গ'ল। 3 দিন 3 ৰাতি একো খোৱা নাই, প্ৰাৰ্থনা কৰি আছিলে। তাতে অননীয় নামৰ এজন খ্ৰীষ্টিয়ান আছিলে। তেওঁক ঈশ্বৰে দৰ্শন দি ক'লে, চৌল তাৰ্চাছৰ চৌল তোমালৈ বাট চাই আছে দৃষ্টি পাবলৈ বুলি। তেতিয়া অননীয় ভয় খাই পেলাই কৈছিলে ঈশ্বৰক, হে ঈশ্বৰ, সেই মানুহটো পবিত্ৰবিলাকক কিমান লণ্ডভণ্ড কৰিলে, তাৰণা কৰিলে, আৰু এই দামাস্কাছতো খ্ৰীষ্টিয়ানবিলাকক তাৰণা কৰিবলৈ পাৰ্মিশ্যন পাই পেলাই আহিছে বুলি শুনিছোঁ। যোৱা তুমি তাৰ কাৰণে প্ৰাৰ্থনা কৰা, তোমালৈ বাট চাই আছে। তাৰপিছত গৈ পেলাই প্ৰাৰ্থনা কৰিলে। তাৰপিছত চকুটো মুকলি হ'ল। খাই বৈ বাপ্তিস্মা লৈ লগে লগে তাতে শুভবাৰ্তা প্ৰচাৰ কৰিছিলে, আৰু তাৰণাও আৰম্ভ হৈছিলে। তেতিয়া ডাঙৰ পাচি এটাত মানুহটো ভৰাই ৱালেদি নমাই পলুৱাই পঠাইছিলে। পিছত তেওঁ ৰজাবিলাকৰ আগত, পৰজাতিবিলাকৰ আগত আৰু যিহুদীবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলে। তেওঁ মহান আছিলে। তেওঁৰ নামটো আছিলে চৌল। চৌল মানে মহান জনা। কিন্তু পিছত তেওঁ যেতিয়া বয়স হৈ একেবাৰে প্ৰাণ নৌকা মেলিবলৈ হ'ল, বুঢ়া হৈ গ'ল, জানিছে যাবলৈ সময় নাই, বেছি নাই আৰু। তেতিয়া তেওঁ কি কৈছে, আটাইতকৈ সৰু মই বুলি কৈছে। আৰু পাচনিবিলাকৰ মাজত পাচনি ক'বলৈ যোগ্য নহওঁ, মই সৰু। আৰু পিছত কৈছে, মই সৰুতকৈও সৰু। তাৰমানে কিমান নম্ৰ হৈছিলে। জীৱনটো পৰিৱৰ্তন হৈ একেবাৰে ছেক্ৰিফাইচ কৰিছিল। এতিয়া তেওঁৰ নিচিনা কোনেও শুভবাৰ্তা প্ৰচাৰ কৰা নাই। তেওঁ ফাদাৰ অফ দ্য মিছনাৰীজ বুলি, মিছনাৰীবিলাকৰ আদি পিতৃ। তেওঁ বহুতখন বাইবেল লিখিলে, আৰু তেওঁ বহুত তাৰণা পালে। লাষ্টত তেওঁক ৰোমান মিলিটাৰীবিলাকে মৃত্যুদণ্ড দিলে, ডিঙিটো কাটি। তেওঁ ৰোমান নাগৰিক আছিলে, ৰোমান চিটিজেনবিলাকক ক্ৰুচত দিব নোৱাৰে। কেনেকৈ মৰিব সিহঁতে খুজিব পাৰে। এতিয়া ক্ৰুচত মৰাটো বহুত যাতনা, ডিঙিত একবাৰো কাটিলেতো শেষ। তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰাৰ কাৰণে জেলত আছিলে। একবাৰ ওলাইছে, আকৌ জেলত থাকিয়ে বহুত প্ৰচাৰ কৰিছিলে। লাষ্টত তেওঁ জীৱনটো দিছিলে। তেওঁ মহান মিছনাৰী আছিলে। বিশেষ কাম শুভবাৰ্তা তেওঁৰ দৰে কোনেও লৈ যাব নোৱাৰে, সেইটো কাৰণে তেওঁ বাছি লৈছিলে। আৰু ইছহাক ৰোমিয়া 9 অধ্যায়, Romans chapter 9 verse 7. ৰোমিয়া 9 অধ্যায় 7 পদ পঢ়িম। আৰু তেওঁবিলাক অব্ৰাহামৰ বংশ হোৱাত সকলো যে সন্তান কিয় নহয়, কিন্তু ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব। এতিয়া আমি এই তত্ত্ববিলাক ভালকৈ মনত ৰখা ভাল। ইয়াতে কি ক'লে, তেওঁবিলাক অব্ৰাহামৰ বংশ হোৱাত সকলো যে সন্তান কিয় নহয়। কেনেকুৱা কথা কৈছে ইয়াত? আব্ৰাহামৰ বংশ হোৱাৰ কাৰণে আব্ৰাহামৰ সন্তান নহয় বুলি কৈছে। কথাটো কি? আব্ৰাহাম ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ কাৰণে সেই বিশ্বাসটোকে ধাৰ্মিকতা বুলি গ্ৰহণ কৰিছে, তেওঁ ধাৰ্মিক বনাইছে। কিন্তু তেওঁৰ বংশত জন্ম হোৱা লাখ লাখ মানুহে
ঈশ্বৰৰ কথাটো বিশ্বাস কৰা নাই, সেইকাৰণে তেওঁৰ সঁচা সন্তান নহয়। বংশটো হয় শৰীৰৰ বংশ, কিন্তু আচলটো নহয়, সন্তান নহয়। এতিয়া কিন্তু তেওঁৰ ল'ৰা ইছহাকৰ পৰাহে বংশটো বিখ্যাত হ'ব। আব্ৰাহামৰ পৰা বহুত জন্ম হৈছে, তাৰপিছতে ইছহাক হ'ল। ইছহাকৰ ল'ৰা জাকুব আৰু এছৌ। এছৌটো আকৌ বাদ পৰি গ'ল। আব্ৰাহামৰ বংশ হয় হোৱাটো, কিন্তু জাকুব লাইনটোহে ঈশ্বৰে ল'লে। এইদৰে আৰু প্ৰভু যীশু সেইদৰেহে পৃথিৱীত আহিলে। সকলো আব্ৰাহামৰ সন্তান বংশবিলাক ঈশ্বৰক বিশ্বাস কৰা নাই। এইটো ইছৰাইল বুলি ক'লে সকলো ঈশ্বৰৰ সন্তান নহয়। খ্ৰীষ্টিয়ান বুলি ক'লে সকলো স্বৰ্গ নাযায়। অলপ শুনিবলৈ ভাল নালাগে যেন হয় কথাটো, কিন্তু হয়তো সঁচা পৰিত্ৰাণ নাপালে, মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান নহ'লে নাযায়। সঁচা পৰিৱৰ্তন যদি নহয়, সঁচা যদি নহয়, সেইটো এতিয়া জাকুব তাতে 9:11 পদটোৰ তলত চাব, 9:11 পদ পঢ়িম। সন্তান উপজোঁতেই আৰু ভাল বেয়াৰ একো কৰোঁতেই কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় থিৰ থাকিবলৈ। এতিয়া ইয়াতে বহুত আচৰিত কথা হয়। জাকুব আৰু এছাও ৰিবেকাৰ গৰ্ভত আছিলে। গৰ্ভত থাকোঁতে ঈশ্বৰে বাছি লৈছেগৈ। গৰ্ভত থাকোঁতে এছাওক ৰিজেক্ট কৰিছে, জাকুবক বাছি লৈছে কৈছে। সিহঁতে ভাল বেয়া জানাই নাই, কৰ্মৰ কাৰণে নহয়। ঈশ্বৰে তেওঁৰ ছভৰেইন পাৱাৰ আছে, কাক ল'ব নল'ব সেইটো অন্যায় বুলিও ক'ব নোৱাৰে। তেওঁ সৰ্বোপৰি জনা ঈশ্বৰ। কাক বাচিব, কাক ৰিজেক্ট কৰিব, সেইটো তেওঁৰ ক্ষমতা। ভাল কাম বেয়া কামৰ কাৰণে নহয়, কাৰণ পেটতে আছিলে। তেতিয়াই এছাওক ৰিজেক্ট কৰি জাকুবক ঈশ্বৰে বাছি লৈছিল। তাৰপিছত লাখ লাখ মানুহ আছিলে যীশুৰ দিনত, বহুত ভাল ভাল মানুহ আছিলে। ৰজাও আছিলে, পণ্ডিতবিলাক আছিলে, ফৰিচীসকল আছে, ৰাজনীতিবিদসকল আছিলে। কিন্তু তেওঁলোকক মনোনীত নকৰি 12জনক মনোনীত কৰিলে। কি কাৰণে? তেওঁ যোৱাৰ পিছত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ। তথাপিও শাস্ত্ৰত কোৱাৰ দৰে এজনটো শয়তান আছিলে। বহুত আচৰিত কথা। যীশুৰ লগতে এজন শয়তান আছিলে। মণ্ডলীৰ মাজত বিনয়বন থাকিব কোৱাটো নহ'ব জানো? থাকিব। ভাল মাছ বেয়া মাছ বুলি কৈছে, ছাগলী আৰু ভেড়া বুলি কৈছে। আমিতো চিনি নাপাওঁ নহয়, আমি চিনি নাপাওঁ, কিন্তু ঈশ্বৰে জানে। স্বৰ্গদূতবিলাকে কি কয়? প্ৰভু, আমি গৈ পেলাই সেই বিনয়বনটো উঘালি পেলাম নেকি? ৰবা, তোমালোকে বিনয়বনটো উঘালিবলৈ যাওঁতে ধানটোকো কিজানি উঘালি পেলাব, এইটোৰ কাৰণে থাকিবলৈ দে, এতিয়া একেলগত বাঢ়িবলৈ দে। ধান দোৱাৰ দিনাখন সেইটো বনটো বন, ধানটো ধান কৰিম, সেইটো কৈছে। বহুত আচৰিত। এতিয়া মথিয়ে লিখা 10 অধ্যায়, প্ৰভুৱে কেনেকৈ বাছি লৈছিলে, কাক বাছি লৈছিলে। 10 অধ্যায় 1 পদ, মথিয়ে লিখা 10 অধ্যায় 1 পদ। পঢ়ে। তেতিয়া তেওঁ নিজৰ 12জন শিষ্যক ওচৰলৈ মাতি অশুচি আত্মাক খেদাবলৈ আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিবলৈ তেওঁবিলাকক ক্ষমতা দিলে।
এতিয়া এইবোৰ কথাকে লৈ বহুত মানুহে এইয়া চাওক যীশুৱে কৈছে ভূত খেদাবলৈ বেমাৰ ভাল কৰিবলৈ গতিকে আমাক কৈছে বুলি কথাটো আমি বুজি লোৱাটো ভাল সেই সময়ত নতুন নিয়ম বাইবেলটো নাছিলে নতুন নিয়ম বাইবেল নাই আৰু জগতৰ মানুহে পৰজাতিবিলাকে ঈশ্বৰক নাজানে গতিকে তেওঁলোকে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যাওঁতে তেওঁলোকে কোৱা কথাটো যে সত্য হয় তাক আচৰিত কৰ্মৰ দ্বাৰাই সমৰ্থন কৰিবলৈহে হৈছিলে এতিয়া কেলে নালাগে বাইবেলটো পুৰা আছে আমাৰ কাৰণে যিটো প্ৰয়োজন আমাৰ বাইবেলত পোৱা আছে সেইকাৰণে এতিয়া নতুন দৰ্শন নিদিয়ে এই গোটেইবোৰ দি থোৱা আছে অৱশ্যে এতিয়াও ঈশ্বৰৰ ইচ্ছা হ'লে কেতিয়াবা আচৰিত কাম কৰে কিন্তু এইদৰে আমাক আচৰিত কাম কৰি বেমাৰ ভাল কৰি ভূত খেদাই কিবা কিবি কৰিবলৈ কোৱা নাই তেতিয়াহ'লে তেওঁলোকক কৈছেচোন বুলি ক'লে বাইবেল হাতত নাই আৰু পৰজাতিয়ে যীশুৰ বিষয়ে ঈশ্বৰৰ বিষয়ে একো নাজানে গতিকে তেওঁলোকে প্ৰচাৰ কৰা সময়ত তেওঁলোকে কোৱা কথাটো ঈশ্বৰৰ বাক্য হয় বুলি সপ্ৰমাণ কৰিবলৈ প্ৰুভ কৰিবলৈ আচৰিত কৰ্মটো লগত ঈশ্বৰে দিছিলে কাৰণটো এইটো হয় আচৰিত কৰ্ম কৰি এইটো কমাবলৈ দিয়া নাই এতিয়া হিলিং মিনিষ্ট্ৰী কিবা কিবি মিনিষ্ট্ৰীটো এইটো যদি ঈশ্বৰে কাৰোবাক সঁচাকৈ বৰ দিছে বেমাৰ ভাল কৰিবলৈ বিনা পইচাত কৰক শিশুবিলাকেও পইচা লোৱা নাই যীশুও লোৱা নাই হে পিতৰ মই তোমাৰ শাহু আইক সুস্থ কৰিম জ্বৰৰ পৰা কিমান দিবা পইচা নিলে নেকি নাই কোৱা নহয় চুইছে ভাল হৈ গ'ল ফূৰ্তিতে আল পইচান ধৰিল জাইৰক কৈছিলে জানো এই জাইৰ তুমিতো নামঘৰৰ অফিচাৰ হয় ডাঙৰ মানুহ তোমাৰ জীয়েৰাক মই জীয়াইতো দিম কিমান দিবা এইটোতো কোৱা এনেই কৰিছে তাৰপিছত কি কৈছে প্ৰভুৱে বিনামূল্যে পইচা বিনামূল্যে দিয়া কেলে লাগে ডাক্তৰ নিচিনা এডমিশ্যন কেলে লয় ইমানটো প্ৰাৰ্থনা তেল বটলত কিমান আছে নহয় চাইজত লৈ চাইজ এনেকুৱা কৰে আছে নেকি বাইবেলত ল'বলৈ মই ক'লোঁ এতিয়া কেলে তেওঁলোকক ঈশ্বৰে কৈছে প্ৰভুৱে কৈছিলে বেমাৰ ভাল কৰিবলৈ ভূত খেদাবলৈ আমি কেলে নোৱাৰোঁ বুলি ক'লে বাইবেল নাছিলে নতুন নিয়ম বাইবেলটো নাছিলে পুৰণিটো মাত্ৰ আছে আৰু জগতৰ পৰজাতি মানুহবিলাকে যীশুকো নাজানে ঈশ্বৰকো নাজানে আৰু তেওঁলোকে কোৱা কথাটো যে হয়তো ঈশ্বৰৰ বাক্য তাক প্ৰমাণ দিবলৈ আচৰিত কৰ্ম লগত গৈছিলে এতিয়া নালাগে এতিয়া বাক্যটো বিশ্বাস কৰিলেই অনন্ত জীৱন যদি বিশ্বাস নকৰে বিচাৰ কৰা হৈ গ'ল এইটো আপোনালোকেও ঠগ খাব নালাগে তাতে প্ৰাৰ্থনা কৰা মানুহ আছে গ'লে ভাল হ'ব বুলি ফোনতে আগতে কিবা নল'ব কি এপইণ্টমেণ্ট এজন মানুহ আছিলে তাতে বোলে এনেকুৱা তেনেকুৱা প্ৰাৰ্থনা কৰা মানুহ আছে তাতে গ'লে ভাল হ'ব নেকি মই ক'লোঁ এইবোৰ বিশ্বাস নকৰিব পইচা খীৰাবৰ কাৰণেহে কৰিছিল নগ'ল পইচাটো আছে মানুহটো ডাক্তৰটো চাইছে ভাল হোৱা নাই যাব বিচাৰিছে মই ক'লোঁ নহয় এইটো বাইবেলত দেখা নাই আপুনি দেখোন সদায় গীৰ্জা যায় বাইবেল পঢ়ে দেখুৱাই দিছোঁ যোৱা নাই এতিয়া বেমাৰটো ভাল হৈ ভালে আছে বাৰু ঈশ্বৰৰ দেখাত এতিয়া যোহন 15:16 পদ যোহন 15:16 পদ John 15, chapter 15, verse 16. পঢ়িম তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয় মইহে তোমালোকক মনোনীত কৰিলোঁ আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা আৰু তোমালোকৰ ফল যেন থাকে আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা
তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলোঁ। এতিয়া শিষ্যবিলাকক প্ৰথমতে কৈছিলে, আৰু সেই কথাটো আমালৈকো খাটে। আৰু যিমান দিন পৃথিৱীৰ মানুহ থাকিব, নতুন জন্ম পোৱা ভাই ভনীবিলাকক এই সকলো প্ৰতিজ্ঞা কৰিছে প্ৰভুৱে। আমি তেওঁক বিচাৰি পোৱা নাই, তেওঁহে আমাক বিচাৰি পালে। আমি তেওঁক বাছি লোৱা নাই, তেওঁহে আমাক বাছি ল'লে। কেলে? তেওঁৰ নামটো মহিমান্বিত কৰিবলৈ, আমাৰ যোগেদি তেওঁৰ মহিমাটো প্ৰকাশ হ'বলৈ, আমাৰ যোগেদি অনন্ত জীৱনৰ কথাটো মানুহে যেন শুনি পায়, তেওঁলোকেও যেন পৰিত্ৰাণ পায় তাৰ কাৰণে। আৰু যদি আমি তাকেই নকৰি হাত সাৱটি বহি থাকোঁ, মোৰে নাইচোন খাবলৈ, ময়ে যেনে তেনে পাইছোঁচোন, কিমান দিম, কিয় দিম, কেলে দিবি, এনেকুৱা যদি হৈ থাকে কেতিয়া প্ৰচাৰ কৰিম? কিছুমানে কয় এনেকুৱা হোৱা উচিত নহয়। আমাক বাছি লোৱাৰ উদ্দেশ্যটো এতিয়া 6 অধ্যায় 70 পদ, একেটা কিতাপৰে 6 অধ্যায় 70 পদ পঢ়িম। যীশুৱে তেওঁলোকক উত্তৰ দিলে, মই তোমালোক 12জনক মনোনীত কৰা নাইনে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল আছে। বৰ দুখ লগা কথা নহয় জানো? যীশুৱে ভালকৈ জানে আৰম্ভণিৰ পৰাই, গোটেই ৰাতি প্ৰাৰ্থনা কৰি চিলেক্ট কৰিছে, হ'লেও এজনটো শয়তানহে হয়। দিয়াবল মানে শয়তান। 12জনৰ ভিতৰত মই তোমালোকক বাছি লোৱা নাইনে, মনোনীত কৰা নাইনে? তথাপি তোমালোকৰ মাজতো এজনটো দিয়াবল আছে, শয়তান। তেতিয়া লগৰীয়াবিলাকে কেনেকুৱা ভাবিব? এইটো মই নেকি? সেইজন মই নেকি? একদিন তোমালোকৰ মাজত এজনে বিক্ৰী কৰিব কওঁতে চবে সুধিছে, আৰু বিক্ৰী কৰোঁতাজনেও ছাৰ সেইটো মই নেকি বুলি কৈছে। আকৌ সি কম মানুহ নহয়। পাইছে নহয় আপোনালোকে বাইবেল পঢ়াত? এদিন চোৰে কি কৰিছে? চোৰ কৰিলে মানুহ ৰাইজে খেদিছে। ৰাতি চোৰ 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 বুলি সেই চোৰটোও চিঞৰিছে, চোৰ চোৰ চোৰ। কেনেকৈ গম পাব? সিও ৰাইজে ওলাই গৈছে, ৰাতি কোনে কাক দেখি পায়, সিও চোৰ খেদিছে। আৰু সেইজন মইনে কওঁতে সিও কৈছে সেইজন মইনে। বহুত আছো। এতিয়া ঈশ্বৰে ভাল কঠীয়া সিঁচিছে, কিন্তু শয়তানে বেয়া কঠীয়া সিঁচি দিয়ে। সেইকাৰণে বিনয় বনটো গজে, মণ্ডলীত থাকে। পাচনি কৰ্ম 1 অধ্যায় 2 পদ, Acts chapter 1 verse 2 পঢ়িম। সেই দিনলৈকে যি কৰ্ম কৰিবলৈ আৰু যি উপদেশ দিবলৈ ধৰিলে, সেই সকলো বিষয় লৈ প্ৰথম প্ৰবন্ধটি ৰচনা কৰিলোঁ। ইয়াতে এইটো বুৰঞ্জীবিদহে হয়, হিষ্টৰিয়ান। কোন আছিলে এই মানুহজন? পাচনি কৰ্ম লিখাটো। পাচনি কৰ্ম লিখাটো ছেকেণ্ড হেণ্ড ৰিপৰ্ট নহয়, নিজে লগত আছিলে। কেতিয়াবা পঢ়িলে চাব, আমি বুলি আছে। তাত গ'লোঁ, তাৰপিছত এনেকৈ থাকিলোঁ, তাত আমি থাকিলোঁ কোৱাটো এইটো ডাক্তৰ লুক হয়। পৰজাতি বাইবেল লেখকটো ডাক্তৰ লুক, সঁচাকৈ আজিৰ দিনৰ ইনজেকশ্যন ডাক্তৰ। সেই সময়ত বা কেনেকুৱা কৰিছিলে নাজানো, ইনজেকশ্যনটো আছিল না নাই, হ'লেও ডাক্তৰ হয় কৈছে সি। মানে দাৱাই কিবা কৰে আৰু বেছ। বহুত ভাল হিষ্টৰিয়ানো আছে, ভালকৈ ৰিপৰ্ট দিছে। চা সেইটো মানে সেই দিনলৈকে, মানে তেওঁ লিখালৈকে এতিয়া যি কৰ্ম কৰিবলৈ আৰু যি উপদেশ দিবলৈ ধৰিলে, এই সকলো বিষয় লৈ প্ৰথম প্ৰবন্ধটি ৰচনা কৰিলোঁ। এইটো তেওঁ লিখিছে। কোনোবা এজন মানুহকহে
এড্ৰেছ কৰি লিখিছে। এইটো তাৰ নামটো থিঅফিল। এইটো ৰোমান গভৰ্ণমেণ্ট অফিচিয়েল, ডাঙৰ মানুহ। তেওঁ এড্ৰেছ কৰি চিঠি লিখা নিচিনা লিখিছে এইটো ৰিপৰ্ট, কেনেকৈ কাম কৰিছিলে সেইটো। এতিয়া 24-25 পদটো চাওক, একেটা অধ্যায়তে 24-25 পঢ়িম। হে সকলোৰে অন্তৰ্যামী প্ৰভু, যিহুদা নিজৰ ঠাইলৈ যাবলৈ এই যি পৰিচৰ্যা পথ আৰু পাচনি বাবৰ পৰা গুছিল, সেই বাব পাবলৈ এই দুজনৰ মাজত তুমি কোনজনক মনোনীত কৰিলা, তাক আমাক দেখুৱাই দিয়া। এতিয়া দুজন মানুহ, এইটো দিয়াবলটোতো যীচুক বিক্ৰী কৰাৰ পিছত অলপ দুখ কৰিলে, কিন্তু মন পালতোৱা নাই। মন পালতালে সিও ক্ষমা পালেহেঁতেন, কিজানি পিতৰতকৈ মহান হ'লেহেঁতেন। পিতৰেতো 3 বাৰ মই নাজানো কৈছে, কিন্তু ইমানেই দুখ কৰিলে, মন পালতালে সম্পূৰ্ণ। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হৈ খ্ৰীষ্টৰ ওচৰলৈ আহিল আৰু পাপটো ক্ষমা পালে। কিন্তু সি ইস্কৰিয়তে যিহুদা মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা নাই, জাষ্ট দুখ কৰিছে, তাৰপিছত নিজে থাকিব নোৱাৰি ফাঁচি লাগি মৰিলে। কিন্তু যদি পিতৰৰ নিচিনা তেওঁ যদি মন পালতাই প্ৰভুলৈ ঘূৰি আহিলেহেঁতেন, ক্ষমা কৰিলেহেঁতেন, মহান হ'লেহেঁতেন কিজানি, কিন্তু তেওঁ নাহিল। এইদৰে তেওঁ ধ্বংস হোৱাৰ পিছত এই মত্তথিয় আৰু এজন মানুহ তেওঁলোকৰ মাজত থৈ পিনি পাচনিবিলাকে প্ৰাৰ্থনা কৰিছে। তেতিয়া মত্তথিয়ৰ কিবাটো উঠিলে, লটাৰীটো, তাৰমানে ঈশ্বৰে তেওঁক বাচিছে এই কথাটো। এতিয়া আমি 10 অধ্যায়, একেখন কিতাপতে 10 অধ্যায় 41 পদটো চাওকচোন। 10 অধ্যায় 41 পদ, chapter 10 verse 41 পঢ়িম। আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেওঁৱে হিতে ভোজন পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী, যি আমি আমাৰ আগতহে প্ৰকাশিত হ'বলৈ দিলে। ইয়াতে চাওক, পিতৰে বক্তৃতা দিছিলে, শিক্ষা দিছিলে। সেই সময়ত যীশুৱে আমাৰ পাপৰ কাৰণে দুখ ভোগ কৰি মৰিলে, কবৰত থাকিল, তাৰ পৰা জি উঠিল। তাৰপিছত মাজে মাজে তেওঁ সকলো মানুহক নহয়, জীয়াই থাকোঁতে তেওঁৰ লগত যিবিলাক অহা যোৱা কৰিছিলে, খোৱা বোৱা পাচনিবিলাকৰ আগত তেওঁ দেখা দিছিলে, সেইটো কৈছে। তাৰপিছত আমাৰ আগতহে প্ৰকাশিত হ'বলৈ দিছিলে বুলি 40 দিন মাজে মাজে দেখা দি আছিলে। তেওঁ যদি মৰাৰ পিছত মনে মনে স্বৰ্গলৈ গ'লেহেঁতেন, পিতৰহঁতে এনেকুৱা নহ'লেহেঁতেন কিজানি। কিন্তু তেওঁ বাৰে বাৰে তেওঁ যে জীয়াই আছে তাক প্ৰমাণ দিছে, আৰু স্বৰ্গ ৰাজ্যৰ বিষয়ে, পৃথিৱীৰ বিষয়ে তেওঁলোকক কৈছে। এইদৰে বিশেষ কামৰ কাৰণে তেওঁলোকক ঈশ্বৰে মনোনীত কৰিছিলে। এতিয়া আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ, অন্তই নহ'লে। এতিয়া আমি আজি কি চালোঁ? প্ৰথমতে যদি আমি চাওঁ, কোনো দুষ্ট মানুহৰ মৃত্যুত ঈশ্বৰে সন্তোষ নাপায়। দুষ্ট মানুহে মন পালতাই জীয়াই থকাতহে ঈশ্বৰ আনন্দিত হয়। নহ'লে মানুহৰ ধাৰ্মিকতাই তেওঁক পাপৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। আৰু দুষ্ট মানুহে মন পালতাই ঘূৰি আহিলে পৰিত্ৰাণ পাব, এই কথাটো আমি পাইছোঁ। আৰু মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগে। পুৰণি নিয়মৰ সময়ত বিশেষ কামৰ কাৰণে যিহুদী মানুহবিলাকক মনোনীত কৰি লৈছিলে, আৰু তাক আমি পালোঁ। ইয়াতে জেৰেমিয়াক, দায়ুদক, অব্ৰাহাম,
জোহন, পৌল, ইছহাক, জাকুব 12জন পাচনিক তেওঁ বাছি লৈছিলে আৰু তেওঁলোকৰ জীৱন উৎসৰ্গ ত্যাগ মৃত্যুৰ দ্বাৰাই আজি আমালৈ এই বাইবেলখন আহিছে আৰু শুভবাৰ্তাটো আহিছে আৰু সেই নতুন জন্ম পোৱা মানুহবিলাকে আমাৰ দেশলৈকো আহি শুভবাৰ্তাটো প্ৰচাৰ কৰিলে আৰু সেইদৰে আমি নতুন জন্ম পালোঁ। তাৰ আগতেও বহুত মানুহ আহিছে, কিন্তু নতুন জন্মৰ কথাটো স্পষ্টকৈ কোৱা নাই, কিন্তু আমি আজি পালোঁ। তেওঁলোকে সঁচাকৈ বাইবেলটো ৰক্ষা কৰিবলৈ জীৱন দিছিলে, তেজ দিছিলে আৰু শুভবাৰ্তাটো প্ৰচাৰ কৰিবলৈ তেওঁলোকে তেজ দিছিলে। তেজত জীৱন থাকে, সেইটো এতিয়া তাতেই বা আমাৰ কি হ'ল? হোৱাত এনেকুৱা নহয়, আমিও ত্যাগ কৰিব লাগিব। প্ৰিয়সকল, আমাক ঈশ্বৰে বাছি লৈছে বহুত ডাঙৰ মানুহ কাৰণে নহয়, বহুত ধুনীয়া কাৰণে নহয়, বহুত লিখা পঢ়া জনাৰ কাৰণে নহয় আৰু বিশেষ মানুহ বুলি নহয়। আমাক এই জগতৰ দুৰ্বল আৰু কি বুলি ক'ব, একো নহয়, তাৰ মাজৰ পৰা ঈশ্বৰে বাছি ল'লে। কেলৈ ল'লে? আমি যেন শুভবাৰ্তা প্ৰচাৰ কৰোঁ, আমাৰ যোগেদি ঈশ্বৰৰ মহৎ কৰ্মটো যেন প্ৰকাশিত হয় আৰু ঈশ্বৰক যেন মানুহে জানে, তাৰ কাৰণে তেওঁ আমাক বাছি ল'লে। গতিকে আমি আগবাঢ়িব লাগিব, কাম কৰিব লাগিব। এতিয়া আমি চেণ্ট্ৰেল চাৰ্চৰ মানুহ হৈ পেলাই বহুত ষ্ট্ৰং হ'ব লাগিব, আত্মিক বিষয়তো আৰু অৰ্থনৈতিক বিষয়তো, সামাজিক বিষয়তো। এইটোৰ কাৰণে বহুত কৰিবলগীয়া কাম আছে। আমাৰ ল'ৰা ছোৱালীবিলাক, মা দেউতাবিলাকে এই জগতৰ শিক্ষাটোকো ভালকৈ দিব লাগিব, আত্মিক শিক্ষাটো ভাল দিব লাগিব। যদি জগতটো থাকে, প্ৰভু যীশু যদি নাহে সোনকালে, তেতিয়াহ'লে শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। এইটো ভৱিষ্যত বংশটো ভালকৈ বনাব লাগিব। সেইটো কৰিবলৈ হ'লে আপোনালোকে যত্নেৰে নিজৰ ল'ৰা ছোৱালীক ভালকৈ শিকাব লাগিব, সুশিক্ষিত হ'বলৈ আৰু ঈশ্বৰৰ ভয় কৰোঁতা হ'বলৈ। সেইকাৰণেহে আমাক বাছি লৈছে, এনেই নহয়। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। আমি আজি শাস্ত্ৰৰ পৰা পালোঁ, দুষ্টৰ মৰণত তুমি সন্তোষ নাপায়, কিন্তু মন পালতা জীয়াই থকাটো তুমি সন্তোষ পাওঁতা ঈশ্বৰ। সেইকাৰণে তুমি শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ কৈছা আৰু আমি যিমানে পৰিত্ৰাণ পালোঁ, তুমি আমাক বিশেষ কামৰ কাৰণে বাছি লৈছা, তাৰ কাৰণে ধন্যবাদ। তাকেই যেন আমি বিশ্বস্ততাৰে, একতাৰে, প্ৰেমেৰে তোমাৰ লগত থাকি বাধ্য হৈ যেন প্ৰচাৰ কৰিব পাৰোঁ, তুমি সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।